হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে কি নামনি কি উজনি সকলোতে কেৱল দেখা গৈছে বিহুৰ আখৰা। আৰু ইতিমধ্যে গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্ততো আচলতে সৰু সৰু ছাত্ৰ ছাত্ৰীৰ পৰা আচলতে বৰ বিহুৱতীলৈকে সকলোৱে আচলতে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ পদুমত। ইতিমধ্যে কণ কণ যিসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ইতিমধ্যে বিহুৰ আখৰা কৰা পৰিলক্ষিত হৈছে। আৰু আমি দেখুৱাইছোঁ সমান্তৰালভাৱে যে গোলাঘাট জিলাখনৰ কণ কণ ছাত্ৰ ছাত্ৰীৰ পৰা বৰ বিহুৱতীলৈকে আচলতে সকলোৱে এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। আমি বিহুৰ মাজলৈ সোমাই যাম। তেলৰে বাতিতে ও নাচনী ঐ তেলে নুমলঙিলে, ও নাচনী ঐ তেলে নুমলঙিলে, ও নাচনী ঐ গাতে নুমলঙিলে, ঘাম উৰি মাৰিলে, ও নাচনী ঐ ওলাই নো তই আহিবি, ও নাচনী ঐ ওলাই নো তই আহিবি, ও নাচনী ঐ বিহু নো মাৰিবলৈ, বিহু মেলা চাবলৈ যাওঁ। কতে সোমাই মৰো, কলৈ যাওঁ কি কৰোঁ, ঐ তাকতে সোমাই মৰো, কলৈ গ'লে পাহৰি মুকুতা কৰে আইতা, অ আইতা কেঁচা সোণ বৰষে, কেঁচা সোণ বৰষে গাত নি আহিব, অ আইতা বৰে বিয়ানিব, চিমি আহিব, অ আইতা বৰে বিয়ানিব, হাৰে হাই পাহৰি, অ আইতা মিল মিল কৰে আইতা, অ ভূতা কৰে আইতা, অ আইতা কেঁচা সোণ বৰষে, কেঁচা সোণ বৰষে গাত। আমি কথা পাতিব যত্ন কৰিম কেনেকুৱা, যিহেতু বহাগ বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু সকলোতে আমি দেখিছোঁৱেই যে সকলোৱে এতিয়া অনুশীলনত ব্যস্ত হৈ পৰিছে, সকলোৱে বিহুৰ আখৰাত ব্যস্ত। হয়, নমস্কাৰ। পোনপ্ৰথমে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ অসমবাসীলৈ। আৰু আমাৰ এই অঞ্চলত আগন্তুক ৰঙালী বিহুৰ বাবে কণ কণ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ আখৰা আৰম্ভ কৰিছে। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ, তেওঁলোকে যাতে বিভিন্ন মঞ্চত ভালদৰে প্ৰদৰ্শন কৰিব পাৰে। নিশ্চিতভাৱে অভিভাৱকসকল আছে, আপোনালোকেও কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগত বিহুৰ আখৰা কৰিছে। হয় হয়, আমি ৰহেলাৰ স্কুলতে আমি আখৰা কৰি আছোঁ, এওঁলোকক অকণমান আগবঢ়াই নিম বুলি আজি আমি প্ৰস্তুতি চলাই আছোঁ বহাগৰ কাৰণে, সেইখিনি আৰু। নিশ্চিতভাৱে পৰিৱেশটো দেখুৱাইছোঁ, আমি বিহুৰ মাজলৈ সোমাই যাম। মই কৈছোঁ যে যিসকল কণ কণ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আচলতে এইদৰে বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। ইতিমধ্যে উজনি কি নামনি সকলোতে কেৱল বিহুৰ আখৰা, ঢোল পেপাৰ মাতে আচলতে এক প্ৰকাৰ ৰজান জনাইছে। গ্ৰামাঞ্চল লগতে নগৰাঞ্চলসমূহতো এয়া বিহুৰ আখৰা কণ কণ ছাত্ৰ ছাত্ৰীসকল।
নিশ্চিতভাৱে এইদৰে আচলতে এতিয়া বিহুৰ আখৰত ব্যস্ত হৈছে সকলো কণমানি আৰু ইতিমধ্যে আমি কৈছোঁ যে গোলাঘাট জিলাৰ নগৰাঞ্চল গ্ৰামাঞ্চল সকলোতে কেৱল এতিয়া বিহুৰ আখৰা কাৰণ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে আচলতে সকলো সাজু হৈছে ৰঙালীক আদৰিবলৈ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।